নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এগৰাকী কণমানি ছাত্ৰক নৃশংসভাৱে হত্যা কৰাৰ এক চাঞ্চল্যকৰ এক জঘন্য ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এটা প্ৰান্তত চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰক নৃশংসভাৱে হত্যা কৰি পেলাই দিয়া হ'ল নদীৰ মাজত। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত অতি নৃশংস এক চাঞ্চল্যকৰ এক জঘন্য ঘটনা সংঘটিত হ'ল আৰু এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰক নৃশংসভাৱে হত্যা কৰি পেলাই দিয়া হ'ল নদীৰ মাজত। আৰু এই যি ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পিপিলিবাৰীৰ সমীপতে ৰাতিপুৱাৰ ভাগত ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰগৰাকীৰ নাম শ্বহীদুল আলী বুলি জানিব পৰা গৈছে। আৰু তথ্য অনুসৰি গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত হাচিবৰীৰ তমিজ আলী নামৰ লোকজনৰ তথা হাচিবৰীৰ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা শ্বহীদুল আলী নামৰ ছাত্ৰজন যোৱাকালি স্কুলৰ পৰা গৈ যোৱাকালি শনিবাৰ আছিল, শনিবাৰে স্কুল ছুটি হোৱাৰ পিছত ছাত্ৰজন ঘৰলৈ গৈছিল আৰু তাৰপিছতে ভাত খাই পুনৰবাৰ সমনীয়াৰ সৈতে মাছ মাৰিবলৈ ওলাই আহিছিল আৰু ঘৰৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰ নিলগত পিপলিবাৰীৰ সমীপত। তাৰপিছতে নিশাৰ ভাগলৈকে ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ খাচৰ কৰে ছাত্ৰজনৰ কোনো ধৰণৰ কিন্তু তেওঁলোকে সুংসূত্ৰ পোৱা নাছিল। কিন্তু আজি পুৱাৰ ভাগত ঘৰৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰ নিলগত ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পিপলিবাৰীৰ সমীপতে দুখীয়া নদীৰ মাজভাগত আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে, নৈখনৰ মাজত এনেদৰে ছাত্ৰগৰাকীৰ নিথদেহ পোৱা হয়। উদ্ধাৰ কৰে যিসকলে ছাত্ৰজনৰ সন্ধানত আহিছিল সেই লোকসকলে ছাত্ৰজনৰ মৃতদেহটো এনেদৰে উদ্ধাৰ কৰে। ডিঙিত ৰছীৰ চিন স্পষ্ট হৈ আছে, লগে লগে ডিঙিত কাটাৰ চিন স্পষ্ট হৈ আছে। তাক লৈ সন্দেহ প্ৰকাশ কৰা হৈছে যে ছাত্ৰজনক আচলতে ডিঙিত ৰছীৰে চেপি আচলতে হত্যা কৰা হৈছে আৰু কোনো পাখণ্ডই অতি নিৰ্দয়ভাৱে এইগৰাকী 10-11 বছৰীয়া ছাত্ৰক অতি নৃশংসভাৱে হত্যা কৰি এনেদৰে সেই স্থানতে পেলাই থৈ যায়। লগে লগে ডিঙিত কাটাৰ চিন স্পষ্ট আছে, এগৰাকী লোকৰ খোজ তাত পোৱা গৈছে, এনেদৰে হয়তো আপোনালোকে ধৰিব নোৱাৰিব। ইতিমধ্যে ধূপধাৰা আৰক্ষীক এই খবৰটো দিয়া হৈছিল আৰু তেওঁলোকে তাত উপস্থিত হয়। তেওঁলোকৰ যি প্ৰাথমিক তদন্ত, সেই প্ৰাথমিক তদন্ত কৰাৰ পিছত তেওঁলোকে মৃতদেহটো লৈ আনিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে। এতিয়া কোনে কি কাৰণত আচলতে ছাত্ৰজনক এনেদৰে নিৰ্দয়ীভাৱে নৃশংসভাৱে হত্যা কৰিলে সেয়া কিন্তু আৰক্ষীৰ যি তদন্ত, সেই তদন্তৰ পিছতহে সেই ৰহস্য ফাদিল হ'ব। কিন্তু এক জঘন্য ঘটনা সংঘটিত হ'ল আৰু ইয়াকে লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰবাৰ জনাইছোঁ, ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত হাচিবৰীৰ তমিজ আলীৰ পুত্ৰ তথা হাচিবৰী প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ শ্বহীদুল আলীক কোনো পাখণ্ডই আচলতে নৃশংসভাৱে কি কাৰণত আচলতে এনেদৰে হত্যা কৰি পেলাই থৈ গ'ল সেয়া কিন্তু বৰ্তমানলৈকে জানিব পৰা নাই। এক চাঞ্চল্যকৰ এক জঘন্য ঘটনা সংঘটিত হ'ল ধূপধাৰা এটা প্ৰান্তত। মন্তব্য আছে সেয়া শুনে। কালি স্কুলৰ পৰা আহিছে শ্বহীদুল আলী, স্কুলৰ পৰা আহি বৰশী লৈ আহিছে, নদী এটাত মাৰিব আহিছে, ঘৰত গম নাপায়। আহি মিনিমাম 2:30মান বাজিছে। আহি এনে ৰাতি 10টামান বজাতহে আমি গম পাওঁ যে ল'ৰাটো নাই। ৰাতিটো বিচাৰিলোঁ, নাপালোঁ। ৰাতি নদী চালোঁ, পোৱা নাই। নেক্সট আৰু 4জন ল'ৰা আহিল, আহি নদীত মৃত অৱস্থাত পাইছে আৰু মৃত অৱস্থাত পাইছে। শ্বহীদুল আলী কেনে অৱস্থাত পাইছে? মৃত অৱস্থাত পাইছে, গলত ৰছীৰ চিন আছে আৰু এনেকৈ আৰু শৰীৰ হত্যা হৈয়ে পাইছে আৰু গলত ৰছীৰ চিন আছে আৰু চাইডেদি অলপমান আঘাতৰ অলপ কাটা চিন আছে। কিহৰ কাটা এইটো নাজানো, যিহেতু আমি লাৰা নাই বৰ্তমান ডেড বডিটো। কাটা চিন আছে, অলপ চিন বহি আছে আৰু মানে হেৰি হত্যাই হয় এইটো চুইচাইড, মানে ডাইৰেক্ট মানুহ মাৰ্ডাৰ কৰিছে। কোনে কৰিব পাৰে কিবা সন্দেহটো এনে বিশেষ সৰু ছোৱালী কোনে সন্দেহ কৰিব? আমাৰতো সন্দেহ বোলা বস্তুটোৱে নাই। এইটো তাৰমানে ইমান দূৰত আহিছে, কোনোবাই মাৰিব পাৰে। এইটো তাৰমানে সন্দেহ মানে হত্যা, কিন্তু নদীত আহিছে ইমান দূৰত, মোটামুটি 2 কিলোমিটাৰ দূৰত।
আহিছে এতিয়া নদীতো এনেকুৱা পানী নাই নদীত যদি থাকলে হয় যে নদীত মৰা বুলি ভাবিলো হয় যিহেতু নদীত পানী নাই বাকাৰাত পাইছোঁ আমি হয় সেনেকুৱা হৈছে মানে গলত প্ৰচেছিং স্পষ্ট হৈ আছে স্পষ্ট হৈ আছে মাৰ্ডাৰে হয় আৰু মাৰ্ডাৰ হয় আৰু যদি মাৰ্ডাৰ নহ'লে পানীত থাকলে হয় হয় পানীত থাকলে হয় বাকাৰাটো ডেড বডিটো নাথাকলে হয় আৰু সৰু হৈ আছে ডেড বডিটো মাৰ্ডাৰে হয় এইটো